মোৰো মন যায় চকুটো ইয়াত আছে নি চকুত এনেকে দেখাইছে চকুটো ইয়ালৈ কেনেকে আহিলে ইমান কিন্তু মানৱ আৰু মেঘালী মোৰ কাৰণে জীৱনৰ আটাইতকৈ ধুনীয়া কেৰেক্টাৰ আছিলে মানৱ মেঘালী খালি আমি এটা কথা পাতি নাপালোঁ চিনেমাখনত সেইটোৱে দুখ আৰু মানে অকল চাই থাকোঁতে গ'ল এনেকৈ আৰু তোৰ নামটো মেঘালী আছিলে নি সেইটো আজিহে গম পালোঁ এনিৱে শ্বি ইজ ছ' চুইট শ্বি ইজ লাইক ফেমিলি মোৰ ঘৰৰ ছোৱালী নিচিনা চ' আমি এনেকৈ থাকোঁ যি দি উৎপাত কৰি থাকোঁ আৰু তাই মোক কয় যে আই লাভ ইউ জুবিন যেতিয়া দুপেক খাই লয় তেতিয়া মোলৈ মনত পৰে তাই আই লাভ ইউ জুবিন দা দেখাতে এনেকুৱা মই সেইটো কোনো পৃথিৱীত কোনেও বিশ্বাস নকৰে আৰু এটা কথা মই কওঁ মই আচলতে জুবিন দা বুলি নামাতো মই জুবিন দাক গলিদা বুলি নামাতো পাহৰিলে মই ভিনদেউ বুলি মাতো এই শব্দটো মই বেয়া পাওঁ মানে ভিনদেউ বুলি ক'লে খং উঠি যায় তাক সেইটো জোকাই থাকে মোক আৰু খালি আটাইতকৈ দম থকা ছোৱালী এজনী দেই অসমৰ মানে মই তাক বাহিৰৰ দেশতো পাইছোঁ একো পাত্তা নিদিয়ে মানে কোনো ল'ৰা হওক কিবা হওক এই কোন ঘেণ্টা হয় মানে এনেকুৱা টাইপ মানে চ' আই লাভ আৰ ছ' মাছ থেংক ইউ চিটলি এতিয়া ফেৰীৰ দাম কিমান হ'ল মই যেতিয়া প্ৰথম গৈছিলোঁ তেতিয়া 10 টকা আছিলে চ' সেইকাৰণে গানজন তেনেকৈ লিখা হ'ল এতিয়া কিমান 30 100 হ'ব লাগে আচলতে মই এতিয়া মাজুলী গ'লে কিন্তু ফেৰীলৈ যাওঁ ফেৰী ল'মেই আৰু তাত ব্ৰিজ বনাইছে ব্ৰিজ বনালে মই ফেৰীলৈ যাম মই ব্ৰিজেদি নাযাওঁ যদি খুব বেছি দৰকাৰ হয় তেতিয়া ব্ৰিজেদি যাম নহ'লে সদায় ফেৰীলৈ যাম চ' আই লাভ দ্যাট জাৰ্ণি মাজুলী এতিয়া কালি মই ইয়াৰ পৰা যোৰহাট যাম মই ফেৰীলৈ যাম কিন্তু মই গাড়ী এগালমান আছে গাড়ীলৈ নাযাওঁ মই ফেৰীত যাম কি তোমালোক চব যাবা নি তেতিয়াহ'লে 50খন ফেৰী বুক কৰিব লাগিব থেংক ইউ জয়ন্ত মোৰ লগৰ খুব ভাল বন্ধু আমি মোৰ আগৰ